ডক্টৰজন মাতিছোঁ, ডক্টৰজনে চেকআপ কেনেকৈ এক্সিডেণ্টটো সংঘটিত হয়? প্ৰথম কথাটো ৰাছ ড্ৰাইভিং 1 নম্বৰ, আৰু যিটো বুজা গ'ল যে তেওঁলোকৰ মটৰচাইকেল আৰোহী আৰু তেওঁৰ ছোৱালী এটা ছাইডৰ পৰা আহি আছিল, আৰু আল্ট্ৰা বাছ কেইখনে ৰাতিপুৱা যেনেকৈ স্পীডত আহি অভাৰটেক কৰিব যাওঁতে তেওঁক মানে খুন্দিয়াইছে, আৰু সেইকাৰণে সেই এক্সিডেণ্টটো হৈছে। আৰু সেইটো প্ৰাইমাৰী কথাটো এনেকুৱা যেন লাগে যে তেওঁলোকে অভাৰ স্পীডিং আছিল, ইজনে সিজনক বাছত ক্ৰছ কৰাৰ কাৰণে তেওঁলোকৰ মানে কম্পিটিশ্যন হেৰি হৈ আছিল, আৰু যাৰ কাৰণে এই টিচাৰগৰাকী আৰু তেওঁৰ ছোৱালী ৰাস্তাটো সিটো চাইডে য'ত যেতিয়া আছিলে তেওঁলোকক আহি খুন্দা মাৰিছে। ৰাইজে কিছুমান ডিমাণ্ড ৰাখিছে আপোনালোকৰ আগত, কি ডিমাণ্ড ৰাখিছে আপোনালোকে কেনেকৈ? ৰাইজৰ ডিমাণ্ডটো এনেকুৱা যে তেওঁলোকৰ চাইনেজ, স্পীড ব্ৰেকাৰ আৰু কিছুমান অঞ্চল বজাৰ অঞ্চল বা এনেকুৱা আছে য'ত ঠেক হৈ আছে। ইয়াত আমি অলৰেডি আমি চাইনেজ আৰু স্পীড ব্ৰেকাৰৰ ব্যৱস্থা আছেই, কিন্তু এডিকুৱেট স্পীড ব্ৰেকাৰ মানে তেওঁলোকে কৈছে যে কিছুমান ৰাম্বল ষ্ট্ৰিপ আছে বা য'ত স্পীড ব্ৰেকাৰৰ কিছুমান ঠাইত স্পীড ব্ৰেকাৰ আছে, সেই স্পীড ব্ৰেকাৰখিনি সম্পূৰ্ণৰূপে মানে গাড়ীবিলাকে তাত হেৰি নহয়, শ্ল' ডাউন নহয়। তো সেইখিনি আকৌ এবাৰ আমি চাই ল'ব লাগিব। আৰু এইটো কথা যে এইটো অলপ জনবসতিপূৰ্ণ আৰু খুব ৰাতিপুৱাৰ ভাগত খুব স্পীডত গাড়ীখিনি চলায়, সেইটোৰ ওপৰত আমি চাব লাগিব। আৰু এক্সগ্ৰেছিয়ালৈ কিবা চিন্তা ভাৱনা হ'বনে? সেইখিনি মই অফিচিয়েলি যিখিনি হ'ব পাৰে মই সেইখিনি কৰি আছোঁ। बहुत स्पीड आसिले और गाड़ी तो काखत रुकी आसिले, ये तो आमी जिमान स्पीड ब्रेकर और मेजर्स आसे ये तो आमी लम और रेगुलरली जो नाका चेकिंग तो होया हमारा आगे, किंतु याते भी एनफोर्समेंट टीम और पुलिस टीम दिखले आमी आरो इंटेंसिफाई करिम नाका ডক্টৰজন মাতিছোঁ, ডক্টৰজনে চেকআপ